নিশ্চিতভাৱে জুবি গোটেই বিষয়টো যদি আমি চাওঁ মৃত্যুৰ কথাটো তদন্তটো চলি আছে তাৰ সমান্তৰালভাৱে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ যি বিত্তীয় খেলিমেলি আছিল জুবিন গাৰ্গক লৈ বা আন ধৰণে বিত্তীয় খেলিমেলি সেই তদন্তও CID অব্যাহত ৰাখিছে দুটাকৈ গোচৰ ৰুজু হৈছিল 18/2025 যিটো গোচৰ আছিল জুবিন গাৰ্গৰ মৃত্যুৰ সম্পৰ্কীয় কেনে ধৰণে মৃত্যু হৈছিল ইয়াত পৰিকল্পনা আছিল হত্যাকাণ্ড নে দুৰ্ঘটনা আছিল তাৰ তদন্ত অব্যাহত আছে তাৰ সমান্তৰালভাৱে 19/2025 সেই গোচৰটো আছিল শ্যামকানু মহন্ত ঘৰত যেতিয়া দুদিনকৈ SITৰ দলে তালাচী চলাইছিল তাত বহু নথিপত্ৰ উদ্ধাৰ হৈছিল বিভিন্ন যি চৰকাৰী বিষয়া কৰ্মচাৰী বিভিন্ন বিভাগৰ ভুৱা সিল মোহৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল তাৰ পিছতে সেই গোচৰ ৰুজু হৈছিল আৰু তদন্ত অব্যাহত SITয়ে তদন্ত আৰম্ভ কৰিছিল আৰু সেই তদন্ততে পোহৰলৈ আহিছিল আৰু অভিযোগো বহু উত্থাপিত হৈছিল সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে সিদ্ধাৰ্থ শৰ্মা যেহেতু জুবিন গাৰ্গৰ মেনেজাৰ আছিল জুবিন গাৰ্গৰ যি অনুষ্ঠানৰ পৰা ধন সংগ্ৰহ কৰে বা ধন লাভ কৰে সেই ধনখিনি আত্মসাৎ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই সেই ধনখিনি নিজৰ লগত ৰাখিছিল জুবিন গাৰ্গক দিয়া নাছিল তাৰ সমান্তৰালভাৱে বহুকিটা অভিযোগ হৈছিল যোৱাকালিও এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আহিছিল GMCHৰ যিগৰাকী ৱাৰ্ড বয়ে অভিযোগ উত্থাপন কৰিছিল যে জুবিন গাৰ্গে যিসকল ৰোগীক সহায় কৰে ধন দিয়ে হওক বা আন ধৰণে সহায় কৰে সেই ৰোগীসকলৰ পৰাও যি ধন দিয়ে সেই ধনৰ 30% কমিছন সিদ্ধাৰ্থ শৰ্মাই লয় বুলি অভিযোগ কৰিছিল আৰু SITৰ আগত সেই ভাষ্য আৰু তথ্য প্ৰমাণ ইতিমধ্যে সেই লোকজনে ৰিপু কৰ্মকাৰ নামৰ লোকজনে প্ৰদান কৰিছে আৰু আজি যেহেতু প্ৰায় 8:30 বজাত তাৰসেম মিত্তল আহি CID কাৰ্যালয়ত উপস্থিত হৈছে তলব কৰা হৈছিল আৰু এই ক্ষেত্ৰত সিদ্ধাৰ্থ শৰ্মা কি পৰিস্থিতিত জুবিন গাৰ্গৰ লগত চিনাকি কৰাই দিয়া হৈছিল কেনে ধৰণে সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ হৈছিল এই তথ্যখিনি SITয়ে ল'ব আৰু তাৰসেম মিত্তলৰ যি ভাষ্য আছে সেই ভাষ্যত বহুখিনি তথ্য পোহৰলৈ আহিব যে সিদ্ধাৰ্থ শৰ্মাই কেনে ধৰণে লুণ্ঠন চলাইছিল কেনে ধৰণে জুবিন গাৰ্গৰ যি ধন আছিল সেই ধন আত্মসাৎ কৰিছিল আৰু এতিয়া অপেক্ষা SITৰ আগত কি ভাষ্য দিয়ে আৰু SITয়ে ওলাই আহি সংবাদ মাধ্যমৰ আগত কিবা তথ্য প্ৰকাশ কৰে নেকি কাৰণ যেতিয়া সোমাইছিল সেই সোমোৱা সময়ছোৱাত কিন্তু কোনো ধৰণৰ ভাষ্য প্ৰদান নকৰিলে সংবাদ মাধ্যমৰ লগত কোনো ধৰণৰ কথা বতৰা পতা নাছিল আমি এতিয়া অপেক্ষা কৰিব লাগিব তাৰসেম মিত্তল SIT কাৰ্যালয়ৰ পৰা ওলাই যোৱাৰ লৈকে আৰু এই গোটেই বিষয়টো যদি চাওঁ ইয়াত মূলতঃ বৰ্তমান সময়ত দুটা বস্তু ইয়াত SITয়ে তদন্ত কৰি আছে এটা হ'ল যে জুবিন গাৰ্গৰ মৃত্যু কেনেকে হ'ল মৃত্যু যদি দুৰ্ঘটনা নহয় যদি হত্যাকাণ্ড হয় যেহেতু মুখ্যমন্ত্ৰীও বাৰম্বাৰ হেতু উল্লেখ কৰি আছে যে এইটো দুৰ্ঘটনা নহয় এটা হত্যাকাণ্ড এই পৰিকল্পনাত কোন জড়িত হৈ আছে যদি হত্যাকাণ্ড হয় এই পৰিকল্পনা কেনে ধৰণে কৰা হৈছিল কেতিয়াৰ পৰা কৰা হৈছিল ইয়াত যি ধনৰ লেনদেনৰ কথা আছিল নেকি এই তথ্যখিনি SITয়ে চাই আছে তাৰ সমান্তৰালভাৱে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাই কেনে ধৰণে বিত্তীয় খেলিমেলি কৰিছিল সেই তথ্য বৰ্তমান উদ্ঘাটন কৰাৰ কাৰণে অনুসন্ধান অব্যাহত আছে আৰু আজি তাৰসেম মিত্তল যি ভাষ্য দিব সেইখিনি গোটেই দুয়োটা ঘটনাৰ লগত বা দুয়োটা যি গোচৰ আছে সেই গোচৰৰ লগত বহুখিনি নিৰ্ভৰ কৰিব বহু তথ্য লাভ কৰাৰ সম্ভাৱনা আছে